মাদ্ৰাছা নিৰ্মাণৰ বিৰোধিতা কৰোতাক আক্ৰমণ আশ্ৰাফুল হকৰ বাসভৱনলৈ গুলীশিল পঞ্চ তাৰকাযুক্ত হোটেল সদৃশ মাদ্ৰাছাৰ বিৰোধিতা আশ্ৰাফুলৰ কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে মাদ্ৰাছা চৰকাৰী মাদ্ৰাছা বন্ধ কৰি সেইসমূহ মাদ্ৰাছা সাধাৰণ বিদ্যালয়লৈ পৰিৱৰ্তিত কৰিছিল ৰাজ্য চৰকাৰে পিছে এই চৰকাৰী সিদ্ধান্তৰ সম্পূৰ্ণ বিপৰীতে এতিয়া পঞ্চ তাৰকা হোটেল সদৃশ মাদ্ৰাছা নিৰ্মাণ কৰিবলৈকে উঠি পৰি লাগিছে চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰক্ষী চৰকাৰী কৰ্মচাৰী সালফা ব্যৱসায়ী ইত্যাদি দৰং জিলাৰ চিপাঝাৰৰ নিকটৱৰ্তী হাতখলি গাঁৱত কোটি কোটি টকা ব্যয় সাপেক্ষে এই মাদ্ৰাছা নিৰ্মাণৰ বিৰোধিতা কৰা স্থানীয় বহু সংখ্যক লোকৰ লগতে আশ্ৰাফুল হক নামৰ সচেতন যুৱকজন কিন্তু তাৎপৰ্যপূৰ্ণ কথা হৈছে সংবাদ মাধ্যমত এই বিৰোধিতাৰ কথা স্পষ্টভাৱে উত্থাপন কৰা যুৱকজন শেহতীয়াকৈ আক্ৰমণৰ সন্মুখীন হৈছে সচেতন লোকৰ প্ৰতিবাদৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত ততাতৈয়াকৈ মাদ্ৰাছা প্ৰাংগণত হেনো এক জৰুৰী সভা অনুষ্ঠিত হয় আৰু সভা অনুষ্ঠিত হোৱাৰ দিনাই নিশা এডল অচিনাক্ত লোকে শিল দলিয়াই গুলী ফুটাই আশ্ৰাফুলৰ বাসভৱনত আক্ৰমণ কৰে আক্ৰমণৰ সময়ত অচিনাক্ত লোকৰ দলটোৱে আশ্ৰাফুলক ওলাই আহিবলৈ হুংকাৰ দিয়ে আৰু ওলাই আহিলেই হত্যা কৰিব বুলি ভাবুকি দিয়ে যুৱকজনৰ মুখেৰে শুনক সেইদিনা কেনেকৈ হৈছিল আক্ৰমণৰ ঘটনা হয় মই আজি কিছুদিন আগতে সংবাদ মাধ্যমৰ জৰিয়তে বা মোৰ ফেচবুক একাউণ্টত মই এটা পোষ্টযোগে শ্বেয়াৰ কৰিছিলোঁ যে দৰং জিলাৰ চিপাঝাৰ থানাৰ অন্তৰ্গত হাতখলি গাঁৱত এখন পঞ্চতাৰকা সদৃশ হোটেল সদৃশ মাদ্ৰাছা নিৰ্মাণ কৰি আছে আৰু সেই মাদ্ৰাছা নিৰ্মাণত জড়িত থকা কেইজনমান চৰকাৰী কৰ্মচাৰীয়ে মোক 5 লাখ টকাৰ চান্দা দাবী কৰিছিল আৰু মই চান্দা দিবলৈ অমান্তি হৈছিলোঁ বা মাদ্ৰাছাখন বনোৱা কাৰ্যটোক মই বিৰোধিতা কৰিছিলোঁ সকলো মাদ্ৰাছাৰ নহয় পাৰ্টিকুলাৰ মই সেইখন মাদ্ৰাছা কাৰণ তেওঁলোকে যেতিয়া 10 কোটি টকা ব্যয় কৰি মাদ্ৰাছাখন বনাম বুলি কৈছিল তাৰ ওপৰত মোৰ সন্দেহ হৈছিল আৰু মাদ্ৰাছাখনৰ যিটো এক্সটেৰিয়ৰ ডিজাইন তেওঁলোকে পাব্লিছ কৰিছিল সেই ডিজাইনটো দেখি মেলি ফেলাই মোৰ সন্দেহ হৈছিল যে এইটো 10 কোটি নহয় এপ্ৰক্সিমেটলি 50 পৰা 100 কোটি টকাৰ ভিতৰত সেই মাদ্ৰাছাখন হ'ব পাৰে বুলি মোৰ সন্দেহ হৈ মই হেতু তাৰ মাদ্ৰাছাখনৰ ফান্ড টকাটো কৰ পৰা আহিছে তাৰ ওপৰত তদন্ত বিচাৰি মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় মই লিখিতভাৱে অভিযোগ দিছোঁ আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিলোঁ তাৰ পিছত পৰহি দিনাখন 16 তাৰিখত সেই হাতখলি মাদ্ৰাছা কমপ্লেক্স নিৰ্মাণ কৰি থকা ব্যক্তিসকলে এখন ৰাজহুৱা সভা আবেলি 3:30 বজাত তেওঁলোকে আয়োজন কৰিছিল আৰু সেই সভাত তেওঁলোকে কি সিদ্ধান্ত লৈছিলে মই নাজানো তাৰ পিছতে ৰাতি মোৰ ঘৰত 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত ঘৰৰ টিঙৰ ওপৰত ডাঙৰ ডাঙৰ শিল পেলাইছিল আৰু বহুত ডাঙৰ ডাঙৰ প্ৰকাণ্ড শব্দ হৈছিলে তেতিয়া মই আৰু তেওঁলোকে সেই জেহাদী শিক্ষক ৰুহুল আমিন সালফা মিনাৰ আলী জেহাদী সালফা আলখাজুল আলী বহুত কেইজন ব্যক্তি মই এতিয়া সংবাদ মাধ্যমৰ সন্মুখত সকলোৰে নাম প্ৰকাশ নকৰোঁ তেওঁলোকে আহি পেলাই সেই আক্ৰমণটো কৰিছিল তাৰ পিছত মই এখন এজাহাৰ দিলোঁ চিপাঝাৰ থানাত তাত মই মোৰ ঘৰত শিলাবৰ্ষণ কৰা বুলিয়ে মই দিছিলোঁ কিন্তু চিপাঝাৰ থানাৰ আৰক্ষী আৰু মংগলদৈ থানাৰ আৰক্ষী আহি গোটেই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটো পৰিদৰ্শন কৰি মোৰ ঘৰৰ ফাউণ্ডেশ্যনৰ 10 ইঞ্চি ৱাল ফুটা হৈ থকা তেওঁলোকে প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছত তদন্ত কৰি তেওঁলোকে কৈছে যে এটো গুলিৰ চিহ্ন ফায়াৰিং কৰিছে আৰু ইমান ডাঙৰ ডাঙৰ শিল তেওঁলোকে ঘটনাস্থলীত পাইছে এতিয়া 10 ইঞ্চি ৱাল এখন ফুটা কৰিছে 2-3টা ফুটা পাইছে 2-3টা গুলি তাত সোমাইছে আৰক্ষীয়ে নিজে কৈছে তদন্তকাৰী বিষয়াই গতিকে এতিয়া মই যেটো অভিযোগ আনিছিলোঁ যে হাতখলিত সেই মাদ্ৰাছাখনৰ জৰিয়তে জেহাদী সৃষ্টি হ'ব ভৱিষ্যতে বা দেশৰ ক্ষতি কৰিব বুলি তাৰ 2-3 দিন 4 দিন পিছতে মোৰ ঘৰত গুলি বৰ্ষণ কৰিলে ফায়াৰিং কৰিলে তেওঁলোকে সেই জেহাদীসকলে ইয়াৰ দ্বাৰা আজি মই কোৱা কথাটো আজি মানে তেওঁলোকে প্ৰমাণ কৰি দেখুৱালে যে তেওঁলোক জেহাদী বুলি নহয় যে তেওঁলোক সন্ত্ৰাসবাদী তেওঁলোকৰ ঘৰত তেওঁলোকৰ লগত অস্ত্ৰ আছে মাৰণাস্ত্ৰ আছে মোৰ ঘৰত আক্ৰমণ কৰিছে ওলাই হত্যা কৰিম আৰু এই যে গুলি 3টা কৰিলে তেওঁলোকে মোৰ ঘৰৰ
ৱালত ফুটা কৰি দিলে, তেওঁলোকে আমাৰ গাত নামাৰিলে, হয়তো তেওঁলোকে ভয় খুৱাব বিচাৰিছে যে আৰু এই সম্পৰ্কে মাত নামাতিবা। তেওঁলোকে ইচ্ছা কৰিলে মাৰি থৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে মোৰ মনৰ কথাটো হ'ল তেওঁলোকে নামাৰিলে, বা হয়তো আমি যদি ওলাই আহিলোহেঁতেন তেতিয়া হয়তো মাৰিলেহেঁতেন। গতিকে মই ইয়াৰ জৰিয়তে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ক মই অনুৰোধ জনাইছোঁ, এই বিষয়টো তদন্ত কৰক আপোনালোকে, কাৰণ মই যিটো অভিযোগ আনিছিলোঁ এতিয়া অভিযোগটো সত্য প্ৰমাণিত যে আপোনাৰ আৰক্ষী বিষয়া গৈ তদন্ত কৰি সেইটো গুলিৰ চিহ্ন বুলি তেওঁলোকে কৈছে, মই কোৱা কথা নহয়। গতিকে এইখিনি সময়ত যদি আপোনালোকে তদন্ত নকৰে, এই কথাবিলাক যদি আপোনালোকে ভালকৈ ইয়াৰ শিপাটো নিবিচাৰে, ভৱিষ্যতে দেশৰ ক্ষতি হ'ব। কাৰণ আজি চাওক, তেওঁলোকে আজি মোৰ ঘৰত আক্ৰমণ কৰিছে মই মাত মাতাৰ কাৰণে, বা মোৰ ওপৰত ব্যক্তিগতভাৱে আক্ৰমণ কৰিব তেওঁলোকে বিচাৰিছে, বা ৰাতি ওলাই আহিলে মাৰি পেলালেহেঁতেন। আৰু কালিৰ তাৰিখত আৰু যদি কোনোবা ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকে সেইসকল ব্যক্তিৰ ওপৰতো আক্ৰমণ কৰিব। এয়া দেশৰ কাৰণে এক ভয়ানক কথা আৰু এই মুহূৰ্তত। মাদ্ৰাছাখন নিৰ্মাণক লৈ সমগ্ৰ দৰং জিলাতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। জিলাখনৰ সচেতন মহলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অৱগত কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।